আপোনালোকে খুব এনেকৈ লিখে মোৰতো আপোনালোকৰ প্ৰতি মাজে মাজে দুখ লাগে যে এনেকৈও থাকিব পাৰে মোৰ আগত ক'লে মই ক'লোহেঁতেন আপুনি ইমান নিৰ্লজ্জ আপোনালোকে কি ভাল পায়তো আপোনালোকে জানে মই ইমানখিনি ইংৰাজীত কোৱাটো সম্ভৱ নহ'ব না মই পিছত চক বানপানীৰ ক্ষেত্ৰত এইবাৰ বানপানীৰ পিছত আমি কথা পাতিম যোৱা 5 বছৰত যদি আপোনালোকে লক্ষ্য কৰে মথাউৰিটো আজিকালি নাভাঙে মোটামুটি মথাউৰি ভাঙাৰ গোটেই ব্যৱস্থাটো যদি তৰুণ গগৈৰ কাৰ্যকালত চাই ব্ৰহ্মপুত্ৰত 50 এম্বেকমেণ্ট একেলগে তাতকৈ বেছি মথাউৰি ভাঙিছিল আজিতো মথাউৰি ভাঙা কথা প্ৰায় শেষে হৈ গ'ল গতিকে বানপানী নিয়ন্ত্ৰণৰ যেটো বানপানীৰ ড্যামেজ যোৱা 5 বছৰততো কি বহুত নিউট্ৰেলাইজ হৈ গ'ল গতিকে মই এইবাৰ বানপানী যাব দিয়ক তাৰ পিছত মই নিশ্চিতভাৱে আপোনালোকক ক'ব যে বানপানী আমি নিয়ন্ত্ৰণত কিমান সফল হৈছো ফাৰ্ষ্ট ৱেভ হৈ গ'ল ব্ৰহ্মপুত্ৰ উপত্যকাত চৰকাৰী মথাউৰি এটাও নাভাঙিল আৰু এতিয়া বানপানীত আক্ৰান্ত হয় ৰিভাৰ সাইডত থকা মানুহখিনি মথাউৰি পিছফালে থকা মানুহ আজিকালি আক্ৰান্ত নহয় আৰু বান একেবাৰেতো নহাও কৰিব নোৱাৰে কাৰণ বানপানী যদি নাহে অসমৰটো মাটিত কেতিয়াও কাজিৰঙাৰ পৰা অসমলৈকে আমাৰ ইকোসিস্টেমটোৱে নোহোৱা হৈ যাব পানীটো আমাক লাগে কালি পানীয়ে ধ্বংস কৰিব নালাগে আৰু ধ্বংস কৰা সংখ্যা মানুহৰ সংখ্যা এতিয়া দ্ৰুত গতিত হ্ৰাস পাইছে কিন্তু এইবিলাকক লৈ গৌৰৱ কৰা কথা নহয় আজি মই কৈছো কালি আকৌ আহি কোনবা দুটা মথাউৰি ভাঙিও যাব পাৰে সেইকাৰণে মই ভাবো যে আমি নীৰৱে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি থাকিব লাগে যাতে আমাৰ মথাউৰিবোৰ সুৰক্ষিত হৈ থাকে তেনেকুৱা ক'ব নাপায় না তেওঁতো ব্ৰিটিছ সংসদ আৰু ভাৰতৰ সংসদৰ তুলনা কৰে গতিকে আমাৰ বিধানসভাখনক বহু লোকে বিধানসভাই নাজানে তানে কাক অপমান কৰি থৈ গ'ল তেওঁলোকৰ নিজৰ এমএলএ বিলাককে অপমান কৰি দিলে কংগ্ৰেছৰ ইন্টাৰনেল পলিটিক্সটো বহুত ডেঞ্জাৰাছ কথা তেওঁলোকৰ এমএলএ খনিৰ ওপৰত তেওঁলোকৰ নেতাসকলৰ বিশ্বাস নাই আৰু যদি এখন বিধানসভা কয় যে বিধানসভা একোৱে নাজানে তেতিয়া কি কম এইবিলাক ডাঙৰ ডাঙৰ মানুহৰ ল'ৰা ছোৱালী মানে কোনে কৈছে অসমৰ মানুহে কৈছে নেকি সেইটো আপোনাৰ প্ৰবলেম না এটো মোৰ প্ৰবলেম নহয় আপোনাক বুৰ্বকৰ দৰে প্ৰশ্ন সুধিব পাৰে মুক্ত নোৱাৰে গতিকে আপোনাক প্ৰশ্ন সুধিব পাৰে কাৰণ আপুনি তেওঁৰ প্ৰশ্নৰ উত্তৰ দি বা এনেকুৱা ধৰণৰ নোট লৈ ভাল পায় কিন্তু হিমন্ত বিশ্ব শৰ্মা পল্লৱ লোচন দাস আমাৰ সন্মুখতটো নোৱাৰে তেওঁলোক নিযুক্তি হৈয়ে আছে নিযুক্তিটো হৈ আছে প্ৰত্যেক মাহত দৰমহাও পাই আছে নিযুক্তিটো হৈ আছে আৰু মই চাকৰি দিছো সবতে মোৰ দিনতে চাকৰি পাইছে নিয়মীয়াকৰণৰ কথাটো চাকৰি দিয়াৰ সময়টোতো আমি কেতিয়াও পতা নাছিলো যে এটো নিয়মীয়াকৰণৰ কিবা কথা আছে বুলি চাকৰি এনএচএমৰ চাকৰিটোৱে কন্ট্ৰেকচুৱেল এটো প্ৰথম এডভাৰটাইজ কৰোতেইতো আমি কন্ট্ৰেকচুৱেল বুলি কৈছো যদি নিয়মীয়া কৰিব লাগে আকৌ নতুন এডভাৰটাইজ কৰিব লাগিব উচ্চতম ন্যায়ালয় উচ্চ ন্যায়ালয়ৰ 3টা 4টা জাজমেন্ট আছে কন্ট্ৰেকচুৱেল বুলি কৈ পিছত নিয়মীয়া কৰিব নোৱাৰে যদি নিয়মীয়া কৰিব লাগে তাক প্ৰথমতেই ক'ব লাগিব এটো কাৰণ কন্ট্ৰেকচুৱেল বুলি গম পালে বহুত চোকা লৰাই পৰীক্ষাটো নিদিয়ে এইটো কন্ট্ৰেকচুৱেল চাকৰি মই নকৰো পিছত যেতিয়া গম পাই মোক নিয়মীয়া কৰি দিলে সেইটো আগত আছিল আজিকালি তেনেকুৱা নিয়মেই নাই হ'ব এইটো প্ৰশ্নটো মই নাই বুলি 50 টাইমছ উত্তৰ দিছো
কিন্তু এইটোত বিশেষত্ব কি আছে? এইটোতো যোৱা পৰহিও লগ পাওঁতে ইয়াত উত্তৰ দিছোঁ নেকি? ময়ো কওঁ নট ইয়েট ফুল্লি ইমপ্লিমেণ্টেড। লাগিব, তেওঁ যিটো কৈছে সেইটোৱে, কাৰণ একৰ্ড এখনতো আপুনি ৰাতিৰ ভিতৰতে ইমপ্লিমেণ্ট কৰি দিব নোৱাৰে, তাৰ এটা প্ৰচেছ আছে। কিন্তু ইমপ্লিমেণ্টেশ্যন প্ৰতিটো দিনাই হৈ আছে। আজি এটা হ'ল, কালি এটা হ'ল, পৰহি হ'ল, তাতে মিনিমাম 20-25টা ক্লজ থাকে। একে ৰাতিত একেলগে বহি কৰিব নোৱাৰে, কিন্তু ইমপ্লিমেণ্টেশ্যনটো চলি আছে। আজি উপেন ব্ৰহ্ম ডাঙৰীয়াৰ প্ৰতিমা নতুন দিল্লীত স্থাপন হ'ল, কোনেওতো দাবীও নাছিল। গতিকে বড়ো একৰ্ডত নিলিখা কামো অমিত শ্বাহ ডাঙৰীয়াই কৰিছে, লিখাখিনিতো কৰিয়েই আছে, নিলিখা কামো তেওঁ কৰিছে। উপেন ব্ৰহ্মৰ নামত ৰাস্তা হ'ব, সেইটোতো কোনো একৰ্ডতো নাই, সেইটোতো অমিত শ্বাহ ডাঙৰীয়াই নিজে কৰিছে যে নহয় আমি একৰ্ডত লিখা কথাতকৈও বেছিকৈ কৰিম। গতিকে বড়ো একৰ্ডত যিমান আছে তাতকৈও নিশ্চিতভাৱে বেছিয়ে হ'ব, কম নহয়। আৰু তাৰ প্ৰমাণ অমিত শ্বাহ ডাঙৰীয়াই ইতিমধ্যে দেখুৱাইছে। চব মই আগতে কৈছোঁ যে আজি অসমীয়া মানুহৰ সুৰক্ষাৰ ক্ষেত্ৰত অসমীয়া লোকসকল যদি নিজে জাগ্ৰত হয়, তেতিয়াহ'লে মোদী ডাঙৰীয়াৰ সহায়ত কোনো অসুবিধা নাই। সমস্যাটো হৈছে অসমীয়া মানুহখিনিয়ে কম্প্ৰমাইজ কৰিব নালাগে। যিটো আমাৰ চিন্তা যে আমি সুৰক্ষিত হৈ থাকিব লাগে, সেই সুৰক্ষিত হৈ থকাৰ ক্ষেত্ৰত অসমীয়া মানুহৰ নন কম্প্ৰমাইজিং যদি চিটুৱেশ্যন থাকে, আমাক সকলোৱে সহায় কৰিব। কিন্তু যেতিয়া আমাৰ কম্প্ৰমাইজিং পজিশ্যন থাকে, মোদী ডাঙৰীয়াই আমাক কৈছে যে পুছবেক কৰক, অসমীয়াই কৈছে কিয় পুছবেক কৰি আছে? আটাইতকৈ সমালোচনাটো অসমীয়া মানুহে কৰি আছে, তেওঁ কংগ্ৰেছ হওক বিজেপি হওক বেলেগ কথা। গতিকে অসমীয়া মানুহৰ সুৰক্ষা মোদী ডাঙৰীয়াই সুৰক্ষিত কৰিব নোৱাৰে। অসমীয়াই যিখিনি কথা মোদী ডাঙৰীয়াৰ পৰা বিচাৰিব যে বিদেশী আছে, আমি BSFক গতাই দিছোঁ, BSFে পুছবেক কৰি দিব। কিন্তু যদি আমিয়ে BSFক গতাই নিদিওঁ, মোদী ডাঙৰীয়াইতো আহি ইয়াৰ পৰা ল'ব নোৱাৰে। গতিকে অসমীয়া মানুহে নিজে সুৰক্ষিত কৰাৰ চিন্তাটো যেতিয়া নন কম্প্ৰমাইজিং পজিশ্যনত থাকিব, বিজেপি আইডিঅলজিকেলি আমাৰ লগত থাকিব। যদি গুজৰাটৰ পৰা মোদী ডাঙৰীয়াইতো গোটেইখিনি ফৰেনাৰ খেদি পঠিয়াই দিলে, আহমেদাবাদত থকা যিমান আছিলে, তাততো এখন PILও নহ'ল, এখন পিটিশ্যনো নহ'ল। অসমততো মই ডেইলি কেছ খেলি আছোঁ, আৰু কেছ কৰা মানুহখিনিও অসমীয়া, উকিলখিনিও অসমীয়া। গতিকে আমাৰ জাতিটোৰ ভিতৰত একতা থাকিলে মোদী ডাঙৰীয়াৰ চৰকাৰখনৰ পৰা, অমিত শ্বাহ ডাঙৰীয়াৰ পৰা আমি বহুত সুবিধা ল'ব পাৰোঁ, যদি আমাৰ নন কম্প্ৰমাইজিং হয়। কালি আপোনালোকে বিধানসভাত দেখিলে দেৱব্ৰত শইকীয়াটো অসমীয়াই মানুহ নহয়। আটাইতকৈ বিদেশীখিনি খেদাৰ ক্ষেত্ৰত আপত্তি কোনে কৰিলে? কংগ্ৰেছ দলে কৰিলে। আৰু কংগ্ৰেছ দলৰ নেতাসকলক আটাইতকৈ বেছি স্পেচ কোনে দিয়ে? আপোনালোকে দি, টিভিৰ পৰা পেপাৰলৈকে। গতিকে আজি কোনখন পেপাৰত লিখিলে ৰাতিপুৱা যে দেৱব্ৰত শইকীয়াক আমি ঘৃণাৰে উপচাই দিছোঁ পুছবেকৰ বিৰোধিতা কৰাৰ কাৰণে? কোনেওতো লিখা নাই। তাৰ ভিতৰত আপোনালোকে বিচাৰিব ই এটা বাইট দিয়ক, ই এটা বাইট দিয়ক, কাজিয়া লাগক, PRP আহক, কথাটো সেইটোৱে। কিন্তু আজি ৰাতিপুৱা কোনখন পেপাৰে কংগ্ৰেছ দলক তীব্ৰ সমালোচনা কৰিলে বিদেশীৰ ষ্টেণ্ড লোৱাৰ কাৰণে? মোক কওকচোন। মইতো ৰাতিপুৱা হেডলাইন চাইছোঁ, মোৰ বক্তব্যটো দিছে, কিন্তু কোন আজিৰ দিনটোত কিমানটা সংগঠনে আন্দোলন কৰিছে যে কংগ্ৰেছৰ প্ৰতিমূৰ্তি জ্বলাম, কংগ্ৰেছে কিয় অসমীয়া মানুহৰ বিপক্ষে ক'ব? কোনেওতো কৰা নাই।
ভৱিষ্যত অন্ধকাৰ যদি অসমীয়া মানুহৰ প্ৰতিনিধিয়ে যদি বিধানসভাত কয় বাংলাদেশীক পুছবেক কৰিব নালাগে আইনেদি কৰক এটো কওঁতে বুজি পাব নালাগে নেকি কোনবাই বাংলাদেশ চৰকাৰে অসমৰ পৰা বাংলাদেশখিনি স্বীকাৰ কৰিব নেকি গতিকে আইনৰ মাজেদি বহিষ্কৰণটো কি বস্তু বহিষ্কৰণটো আইনৰ বাহিৰেদি এটো হ'ব লাগিব না ভাৰতৰ আইনেদি হ'ব বাংলাদেশৰ আইন দি হ'ব নোৱাৰে নহয় বাংলাদেশে কিয় ল'ব বিদেশীখিনি ক'ৰ পৰা খুৱাব তেওঁলোকেতো খেদি পঠিয়ায় সদায় যে ভাৰতত যা আমি ইয়াত খুৱাবৰ কাৰণে জাগা নাই এটা আমাৰ মানুহে কয় বাংলাদেশ চৰকাৰে গ্ৰহণ কৰিব লাগে তেনেকে বিদেশী কেতিয়াবা খেদা যাব কালি আপোনালোকে বিধানসভাত এটা বক্তব্য আপোনালোকে নুশুনিলে তেওঁ কৈছে যে 1950 চনৰ আইনখনত যেতিয়া অসমত বিষ্ণুৰাম মেধিয়তে বিদেশী খেদা আৰম্ভ কৰিলে তেতিয়া জৱাহৰলাল নেহৰুৱে চিঠি লিখিলে যে এই আইনখন দি বিদেশী বহিষ্কাৰ কৰিব নালাগে বুলি কালি যদি আপোনালোকে লিডাৰ অফ অপজিশনৰ ভাষণ শুনে কোনে আজি এটো হেডলাইন কৰিলে কওক তাৰমানে নেহৰুৰ প্ৰ বিদেশী সিচুৱেশন 1950 পৰাই আছে যে অসমত বিদেশীখিনি থাকক কালিতো মই কোৱা কথা না মই নাজানিছিলে মই আজি চাব দিছো কালি দেৱব্ৰত শইকীয়াই কৈ আছে বিধানসভাত যে ইমিগ্ৰেন্ট এক্সপালছন একখন ইমপ্লিমেন্ট নকৰিবৰ কাৰণে নেহৰুৱে চিঠি লিখে আজিতো মই কতো দেখাও নাই আজি আমাৰ অসমত 2895 ফেসবুক একাউন্ট এক্টিভ হৈ আছে যি সমূহ ক'ৰ পৰা চলি আছে ইছলামাবাদ ঢাকা ময়মনসিং দুবাই ৰিয়াদ কোনজন সাংবাদিকে ৰিসাৰ্চ কৰিছে কক এটো ৰিসাৰ্চ কৰিব কাৰণে তো একোই নালাগে মাত্ৰ কমেন্ট খিনি লৈ যাব লাগে গৈ চাব লাগে যে ইয়াৰ এড্ৰেছটো ক'ত আছে মানে আমি অসমীয়া মানুহখিনি অসমৰ ওপৰত থকা যিটো শংকা বা যিটো বিপদ ঘণ্টা তাক আমি ইগনোৰ কৰি আছো এটো সব মই সৰু উদাহৰণ দিলো এজন হুসেন বিল অবেয়ান ঠিক আছে লিখা আছে সিটিজি মানে চিটাগং তেওঁৰ ফেসবুক পেজত ফটো লগাই থৈ দিছে এখন বাংলাদেশৰ পতাকা এখন ইণ্ডিয়াৰ পতাকা ইয়াৰ নহয় তাৰ পৰাই কৰি আছে ইয়াৰটো হ'বই ন ইয়াৰ পৰা কৰিলেতো সব আৰু ম্যাক্সিমাম কংগ্ৰেছৰ পোষ্টত তেওঁলোকে কমেন্ট কৰি থাকে এজন সব ৰবিউল আলম ৰুবুল লিখা আছে ময়মনসিংৰ হয় অসম কংগ্ৰেছৰ পোষ্টত তেওঁলোকে কিয় হেৰি কৰে We have identified 2,895 account. মই কিতাপ এখন কৰি আপোনালোকক দি দিম মই আজি দুটা মই কালি চাবৰ কাৰণে লৈ এজন সব ৰবিউল আলম ৰুবেল lives in ময়মনসিং বাংলাদেশ কিন্তু আপোনালোকে কয় বাপৰে ইমান লাইক আহিছে বহুত পপুলাৰ দেই কিন্তু যিখন ৰাজ্য চাৰিওফালৰ পৰা 70 মাজত আছে কোনো এজনে আপোনালোকে ইয়াত মই কোনো মেজিক কৰা নাই মইতো সিম্পল চাইছো মই এইকেইটাতো আহিবই নোৱাৰে ক'ৰ পৰা আহিছে চাচোন বাবা 10টা হাজাৰ একাউন্ট পেলেষ্টাইন আৰু অকল পেলেষ্টাইনৰ কাৰণে লিখে আৰু অসমৰ কাৰণে লিখে 2895 একাউন্ট এতিয়া মোদী আমাক কেনেকৈ সহায় কৰিব আমি এইবিলাক ৰিসাৰ্চ কৰি দেখুৱালেহে মোদী আমাক সহায় কৰিব পাৰিব ইন্টাৰপোলত দিব পাৰিব চাব পাৰিব আমিতো আমাৰ চাৰিওফালে থকা নিৰাপত্তাহীনতাৰ পৰিৱেশটো আমিয়ে বুজি পোৱা আমি অসমীয়া সকলে তাক বুজি পালে এইটোতো মুখ্যমন্ত্ৰীৰ কাম নহয় আপোনালোকেও তো পেজ কেটা চাব পাৰে
নে অকল এইটো মুখ্যমন্ত্ৰীৰ কাম গতিকে সেইটো নহয় অসমখন হ'ল এইটো আজিৰ প্ৰজেক্ট নহয় আজি 50 বছৰৰ পৰা জুলফিকাৰ আলীৰ ভুট্টোৰ দিনৰ পৰা পাকিস্তানৰ লিডাৰশ্বিপৰ ষ্টেটমেণ্টত এইবোৰ অসমত প্ৰবন্ধ বহুত আছেই যে যেহেতু অসমখনক প্ৰস্তাৱ কৰা হৈছিল যে এখন পাকিস্তানৰ লগত যাব গোপীনাথ বৰদলৈ যাব নিদিলে গতিকে অসমৰ প্ৰতি তেওঁলোকৰ ইন্টাৰেষ্ট এটা স্বাধীনতাৰ দুখমুকালিতে আৰম্ভ হৈছিল আজি নহয় আৰু এইবিলাকতো মই কোৱা কথা ক'লে যে এনেকুৱা লাগিব কিবা মই নতুনকৈ ইনভেনশ্যন কৰিছোঁ নেকি গ্ৰুপিঙত অসমখন পাকিস্তানৰ লগত গৈছিলে আজি যদি আপোনালোকে গম পায় যে শিলিগুৰিখন অসমৰ লগত আহিবলগীয়া আছিল নাহিলে অসমীয়া মানুহৰ শিলিগুৰিৰ ওপৰত ইন্টাৰেষ্ট এটা থাকি যাব নে নাই সদায় থাকিব গতিকে পাকিস্তান আৰু বাংলাদেশৰ অসমৰ ওপৰত যিটো ইন্টাৰেষ্ট সেই ইন্টাৰেষ্টটো সদায় আছে তাৰ পিছত বিভাজন হ'ল এটা ফ্ৰেণ্ডলি গভৰ্ণমেণ্ট থাকিলে বাংলাদেশত গতিকে এন্টি ইণ্ডিয়া কথাবিলাক বাংলাদেশত কমি গ'ল পাকিস্তানত বাঢ়ি থাকিলে কিন্তু মহম্মদ ইউনুছ আহাৰ পিছত পৰিৱেশটো আকৌ বদলি গ'ল ইমানে কথা গতিকে এইবিলাক কাম যে আজিৰ পৰা চলি আছে নহয় যদি কেতিয়াবা বিধানসভাত আপোনালোকে বিষ্ণুৰাম মেধিৰ ভাষণ পঢ়ে গৌৰী শংকৰ ভট্টাচাৰ্যৰ ভাষণ পঢ়ে এই কথাবিলাক মই কোৱা কথাবিলাকেই তাত আছে নতুন কথা একো নাই এনেকে যেতিয়ালৈকে অসমীয়াই একত্ৰিত হৈ কাম আৰম্ভ নকৰে যদি আজি অসমীয়া উকিলে এইবিলাক কেছ নকৰো বুলি কয় এটোতো জাতিৰ প্ৰশ্ন যদি অসমৰ জুডিচিয়াৰী অসমৰ মানুহ একত্ৰিত হয় তেতিয়ালে মই এটাই ক'ব পাৰো যে মোদী ডাঙৰীয়াৰ গভৰ্ণমেণ্টৰ দিনত আমি বহুত কাম কৰিব পাৰো আজি মোদী ডাঙৰীয়া আমাক এনআৰসি কৰাত সহায় কৰিলে কিন্তু এনআৰসি খন বেয়া কৰাৰ ক্ষেত্ৰত আমাৰ এটো মানুহবিলাকে সুবিধা কৰি দিলে মইতো বিধানসভাত কৈ থাকো 2-3 জন আমাৰ অসমীয়া এসিএস অফিচাৰে ইমিগ্ৰেন্ট মুসলিম মানুহকো অৰিজিনাল ইনহেবিটেন্ট বুলি ভাৰাক কৰি এনআৰসিত সব ভৰাই দিলে আৰু এইবিলাক কথা বাতৰি কাকতে ওলাই গৈছে এইবিলাক মই কোনো নতুনকৈ ইনকুৱাৰি কৰা কথা নহয় কামবিলাক কোনে কৰে আমিয়েতো কৰি আছো গতিকে আমি এইটো কথা ভাবিব নালাগে যে কেন্দ্ৰীয় চৰকাৰে অসমৰ পৰা বিদেশী বহিষ্কাৰ কৰিব অসমে যেতিয়া নিজে আগভাগ ল'ব কেন্দ্ৰীয় চৰকাৰে আমাক পূৰ্ণ সহযোগিতা কৰিব কিন্তু আমিয়ে যদি তাতো মছলা বিচাৰি থাকো তেতিয়ালে নহব কিন্তু মই বিশ্বাস কৰো দিস ইজ দা বেষ্ট টাইম আমি ইচ্ছা কৰিলে কৰিব পাৰো কালি মই সুপ্ৰিম কোৰ্টৰে ইমান ডাঙৰ অৰ্ডাৰ এটা পঢ়ি দিছো কোনো এখন বাতৰি কাকতৰ পৰা মই সেই অৰ্ডাৰটো পোৱা নাপালো যে ইমিগ্ৰেন্ট এক্সপালশন একখনো ব্যৱহৃত হ'ব পাৰে 71 চনৰ সময়সীমা থাকিল বুলি হেডলাইন সবতে হ'ল কিন্তু ইমান ডাঙৰ প্যাৰাগ্ৰাফ এটা তাত লুকাই আছে কোনোটো টিভি কোনো টক শ্ব'তে এইটো আলোচনা নহল তেতিয়া মইতো এইটো 10 দিন মান আগত যেতিয়া এই পুছবেক হ'ল দুই এজনে কোৰ্টত গ'ল তেতিয়া বস্তুটো সন্মুখত ওলাই আহিল তাৰমানে আমি নিজকে মই সমালোচনা কৰা নাই কৰবাত আমি নিজকে অফ গাৰ্ড কৰিছো আমি যেটো সাৱধান হ'ব লাগে সচেতন হ'ব লাগে চাৰিওফালে শত্ৰু থাকাৰ কাৰণে আমি যেটো সাৱধান হোৱাৰ প্ৰয়োজন আছে সেই সাৱধানতাটো আমি কমাই আনি আছো আজি আপোনালোকে চাওক কটন কলেজৰ সন্মুখত গৰুৰ মাংস থৈ গ'ল গৰুৰ মাংসটো ইদত কোনোবাই খাব পাৰে but it cannot be weaponized against other people কিমান সমালোচনা আপোনালোকে দেখিছে এটোটো weaponize কৰি পেলালে নহয় আজি কি হৈছে কালি মই সত্ৰৰ ৰিপৰ্ট দিওঁতে মই কৈ আছিলো 10 ঘৰ হিন্দু মানুহ হ'ল 2 ঘৰ মুছলমান মানুহ আহিলে আমাৰ অসমত কি আছিল আগতে
যেতিয়া হিন্দু মানুহৰ মাজত মুছলমান মানুহ থাকে মুছলমান মানুহজনে একদম সাৱধানতাৰে যে যাতে ওচৰৰ হিন্দু মানুহখিনিয়ে কষ্ট নাপায় আমাৰ এইটো পৰম্পৰা আৰু সেইকাৰণে মই অসমীয়া মুছলিম মানুহখিনিক মোক ভোট দিয়ক নিদিয়ক সদায় মই সন্মান সহকাৰে কথা কওঁ লুকাব কৰবাত যদি কিবা গৰু মাংসৰ কথাও আহিছে তাতে নহয় বন্ধু বান্ধৱৰ ঘৰত গৈ যত ওচৰত হিন্দু নাই তাতে গৈ খাবগৈ আজিকালি নিয়মটো কি খাই পেলাই বস্তুটো পেলাই দিব যাতে লাহে লাহে হিন্দু মানুহখিনি তাৰ পৰা আঁতৰি যাব খোজে ইট হেজ বিকাম ৱেপন এটো কয় যে ৱেপনাইজিং বিফ কটন কলেজ জ্ঞান আৰু শিক্ষা তাতে কিমান সন্মানৰ এখন কলেজ তাৰ সন্মুখত গৰু মাংস পেলোৱাটো না আজি কটনত প্ৰতিবাদ হৈছে নে আজি কটনত প্ৰতিবাদ হৈছে নে আমি ইয়াত প্ৰতিবাদ কৰিছো দুদিন পিছত কোনোবাই ক'ব কটনৰ হোষ্টেলতো আমিও খাব লাগিব গৰু মাংস যদি চিকেন খাব পাৰে গৰু মাংস খাব পাৰে এইটোকে কৈছো যে এই কথাবিলাক যে অসমত হৈছে ইয়াক প্ৰতিবাদ কৰিব পৰা স্পষ্টভাৱে কোৱা মানুহৰ সংখ্যা কমি কমি আহি আছে আৰু এইবিলাক কথা ক'লে ভাল মুছলিম মানুহো বেয়া নাপায় কাৰণ তেওঁলোকে নিজেও জানে এইবিলাকক সমৰ্থন নকৰি যি কেজনে কৰে ফেসবুকত কবাত গৰু মাংস লৈ ফটো তোলা আছে নেকি কত নাছিল এই পৰিবেশবিলাক আমাৰ অসমত যি ধৰণে নিৰ্মাণ হৈছে সাহসেৰে কথা কোৱা মানুহৰ সংখ্যা কমি কমি আহি আছে এইটো হৈছে জাতিটোৰ কাৰণে এই কথাবিলাক পলিটিক্যাল নহয় ইলেকশন ৰিলেটেড নহয় বাকি গৈ আমি চিন্তা কৰিব লাগিব নহলে যদি সকলোৱে ভাবে ভোটটো এটা সৰু কথা যে আপুনি যদি কৈ দিলে যে মই ওয়াকফ বিলক মই বিৰোধিতা কৰিছো ৰাতি ৰাতি আপুনি হিৰো হৈ গল বলে ট্ৰিপল তালাকক মই বিৰোধিতা কৰিছো ৰাতি ৰাতি আপুনি হিৰো হৈ গল কিন্তু সঁচা কথাখিনি কোনে ক'ব আজি যদি কটনৰ সন্মুখত গৰুৰ মাংস থৈ যোৱাটো 10 জনে যদি টুইট নকৰে ফেসবুক নকৰে টিভি টক শো নহয় আৰু 20 বছৰ পিছত চিন্তা কৰক কামাখ্যা মন্দিৰৰ সন্মুখতো পেলাই থৈ যাব এই কথাবিলাকৰ কাৰণে অকল মুখ্যমন্ত্ৰীজন নহয় আৰু মই একদম বিশ্বাস কৰো এই ঘটনাটো হোৱাৰ পৰা মোক বেয়া কথা বুলি ফোন কৰা 3 জন মুছলিম মানুহ মোক মাত্ৰ 3 জন মুছলিম মানুহে ফোন কৰিছে যে এটো বৰ বেয়া লাগিলে এটো হ'ব না লাগিছিল এই কটনৰ ঘটনাটোক লৈ বাকি ধুবুৰী হুজাই মইতো বাদ দিছো যে এইখিনি বাৰু তাত মেজৰিটি মাইনৰিটি বেলেগ বেলেগ কথা কিন্তু কটনৰ দৰে পবিত্ৰ শিক্ষানুষ্ঠান এখনটো কতো নাই আৰু ঘটনাটো বেয়া বুলি মোক ফোন কৰা 3 জনো কিন্তু মুছলিম মানুহ আমাৰ অসমীয়া মুছলিম মানুহে মোক ফোন কৰিছে আৰু এজন এমএলএ ফোন কৰিছে যেটো বেয়া হৈছে আমি বেয়া পাইছো কিন্তু আমাৰ এইবিলাক একো নাই আপোনালোকে বেলেগ বেলেগ ফটো তোলাত ব্যস্ত হৈ আছে আৰক্ষীয়ে কি কৰিব আৰক্ষীয়ে যদি ধৰি আনি কিবা কাৰণত এনকাউন্টাৰ এটা হয় পিছত আপোনালোকে এনকাউন্টাৰৰ প্ৰমাণ বিচাৰি থাকিব না আৰক্ষীটো দুই ফালে বিপদ আৰক্ষীটো যি কৰিব লাগে লগে লগে কৰাব পাৰি কিন্তু এনকাউন্টাৰ হলে আৰক্ষী দুখী হৈ যায় এনকাউন্টাৰ মানে কি মোক মাৰিছিল কাৰণে মই মাৰিলো কিন্তু সেইটোৰ ওপৰতো আপোনালোকে ভাবক এনকাউন্টাৰৰ কেছত সুপ্ৰিম কোৰ্টে কলে যে আমাৰ ইয়াত নহব যি আছে হিউম্যান ৰাইটস কমিশনৰ যা যেতিয়া ইয়াত চলি আছিল এনকাউন্টাৰ বিপদত পৰিব অসম চৰকাৰ এনেকুৱা হেডলাইন কেইটা হৈছে বিপদ মুক্ত হোৱাৰ পিছত কেইটা হেডলাইন হ'ল গতিকে আৰক্ষীক আপুনিটো আৰক্ষীটো কি এটা ঢোল হয় যিমান পিতে হি ইমান পিটন খাই থাকিব যদি আৰক্ষীক অসমৰ মানুহে কয় যে তই যি কৰিব লাগে কৰ আমি পিছত আছো আৰক্ষীয়ে সব কৰিব কিন্তু আৰক্ষীয়ে জানে যে মোক এনেকৈ আগুৱাই লৈ যাব তাৰপিছত মই কামটো কৰাৰ পিছত মোক ইফালে মাছ দিব
তেওঁলোকেতো চাকৰি কৰাই মানুহ এতিয়া মই সাহসত থিয় হৈ আছোঁ বুলি যে যি কৰক কৰ মই লগত আছোঁ বুলি চলি আছে মই নাথাকিম আমিতো পলিটিকেল বেকিং নাপাওঁ আমি কিয় কৰিম আৰক্ষীটো আপোনালোকে জানে যে আৰক্ষীটো দেয়াৰ সব কামটো আৰু একদম আইপিসি সিআৰপিসি মতে নহয় কবাত যদি আপোনাক মাৰিব আহিছে গুলিটো খুলিবই তে আপুনি যদি কয় ৰখ ৰখ ইয়াত মোক মেজিষ্ট্ৰেট লাগিব উল্টাই গুলিয়াবৰ কাৰণে হেতুটো নহব গতিকে সাহসটো আপুনি দিব লাগিব ভাই তোক যদি গুলি মাৰিব আহিছে তই গুলি মাৰিবি তেতিয়া মেজিষ্ট্ৰেটৰ দৰকাৰ নাই এই সাহসখিনি দিব কোনে অকল মুখ্যমন্ত্ৰীয়ে নহয় গোটেই অসমৰ মানুহ যে আমি লগত আছো যদি আপোনালোকে তেনেকুৱা এটা স্থিতিলৈকে যাব পাৰে মই ভাবো যে আমি সংকটবিলাক কমাব পাৰিম যোৱাকালি মই বিধানসভাত এটা ডাঙৰ কথা কৈছিলোঁ আপোনালোকে কথাটো মাইণ্ড কৰা নাই বা শুনা নাই অসমত কেনেকে পৰিৱৰ্তন হ'ল আপোনালোকে কেতিয়াবা গোৱালপাৰা টাউনত যাব টাউনৰ লগতে ৰাজ্যখিনি এখন ফৰেষ্ট আছে পিআৰএফ তেওঁলোকে কি কৰিলে বাগবৰৰ পৰা নদী ভাঙা মানুহ বুলি গোৱালপাৰাত সোমালে ইমান মানুহ সোমালে যে মেজৰিটি হিন্দু সমষ্টিটো মেজৰিটি মুছলিম সমষ্টি হৈ থাকিল একেবাৰে গোৱালপাৰা সাৰ্কিট হাউছৰ লগত ডিসি কোৰ্টৰ লগত আৰু ফৰেষ্ট আছিল অসমৰ ফৰেষ্ট মন্ত্ৰী কোন আছিল আপোনালোকে জানে মই পলিটিকেল কৰিব খোজা নাই কাজিৰঙাৰ গড় হত্যাটো আমি যিমান সিৰিয়াসলি লওঁ এনেকুৱাৰ বহুত ঘটনা আছে লামডিঙত উঠি গ'ল আমি ঘূৰাই পঠালো এটা এটা মানুহ সমষ্টিত আহাৰ লগে লগে মেজৰিটি হিন্দু সমষ্টিটো মেজৰিটিত বদলি যায় এতিয়া মূল কথাটো হ'ল যে নদী ভাঙিছে চৰকাৰক আবেদন কৰিব আমি বৰপেটা জিলাতে মাটি দিলোহেঁতেন য'ৰ পৰা আছে তাতেই দিব পাৰোঁ কিন্তু নদী ভাঙা মানুহ বুলি কৈ গোৱালপাৰা টাউনত ডিসি কোৰ্টৰ কাষত যি মাটিৰ কথা আজিৰ দিনত 20 লাখ টকা তেনেকুৱা মাটিত এজন মানুহে 15 বিঘা মাটি পাব পাৰে নি যদি নদী ভাঙা বুলি মোক আবেদন কৰিলে তেন আধা কটা আমি দিলোহেঁতেন কিন্তু আপোনালোকে গৈ কেতিয়াবা তাতে গৈ চায়ক না মই চাইটো মই নিজে গ'লো মোক কওঁতে মই বিশ্বাস কৰা নাই মই নিজে গ'লো একোজনৰ হাতত 15 বিঘা 20 বিঘা এনেকৈ হ'লেতো নদী ভাঙিলেই ভাল চহৰৰ জেগাত গুৱাহাটীত আহি পেলাই 10 বিঘা মাটি পাই যামতো নদী ভাঙাই ভাল কোনোতো এটা নিয়ম নাই আৰু এনেকুৱা কোনেও ক'ব নোৱাৰে যে সবৰ নদী ভাঙাৰ কাৰণে আহিছে কালি কংগ্ৰেছৰ এমএলএ সকলে যিমান প্ৰটেক্ট কৰি আছে মানুহখিনি আমাৰ কোনো এমএলএ বুজিবই পৰা নাই যে কিয় প্ৰটেক্ট কৰি আছে কাৰণ সেই মানুহখিনি যদি আজি মই এভিকশন কৰি উলিয়াই পঠাওঁ লগে লগে গোৱালপাৰাটো আকৌ হিন্দু সমষ্টি হৈ যায় নাই ফৰেষ্টতো বেদখলে হ'ব লাগিব নাই হেতুকে কৈছো যে উচ্ছেদটো তেওঁলোকে কিয় বিৰোধিতা কৰি আছে কালিতো কৰি আছিল আপোনালোকে দেখি আছিল গতিকে অসমত বহুত বিলাক ঘটনা কাষত হৈ আছে যিবিলাক আমি গুৱাহাটীত বহিলে আন্দাজে নাপাওঁ আৰু আমি আজিকালি অলপ কম্প্ৰমাইজিংও হৈ গৈছো কম্প্ৰমাইজিং কৰিলে হ'ব দে হৈ আছে মানে মোৰ কাৰণে 4 বছৰত মই যিমান কৰিছো গৰু খুটিৰ পৰা আৰম্ভ কৰি বুঢ়া পাহাৰৰ পৰা যিমান কৰিব কৰিছো দিল্লীও বেগ দিছে যিমানখিনি হৈছে কিন্তু এটা ষ্টেজৰ পিছত ৰাইজে যদি আগবাঢ়ি নাহে চৰকাৰ এখনে কৰি থকা বহুত টান হৈ যায় আজি দেশী মানুহৰ মছজিদেটো দখল কৰি লৈছিল পানবাৰী জয়ন্ত মল্ল বৰুৱাক পঠাই মই আকৌ উদ্ধাৰ কৰাই দিছো গতিকে মই ভাবো যে অসমখনক লৈ চিন্তা কৰাৰ আছে আৰু এটা আমাৰ কাৰণে সুবিধা কি যে দিল্লীত আমাক সহায় কৰিব খোজে যদি আমি নিজকে নিজে সহায় কৰিব খোজে আৰু গোৱালপাৰাত যে ইমান ডাঙৰ কাম এটা হৈ আছে ময়ো মন্ত্ৰী আছিলোঁ ইমানবাৰ গোৱালপাৰাত গৈছোঁ গোৱালপাৰা কোনো মানুহে মোক কোৱা নাই মই
সম্পূৰ্ণভাৱে আন কাকো দোষ নিদিওঁ 2016ত আমি মন্ত্ৰী হলোঁ তেতিয়াও যদি মোক কোনোবাই মেমৰেণ্ডাম এখন দিলেহেঁতেন 16ৰ পৰা 25লৈকে অহাখিনিতো ময়ো বন্ধ কৰিব পাৰিলোঁ এভিকশ্যন কৰাটো দূৰৰ কথা আজিতো তাত আৰু নতুনকৈ এটা মানুহ নাহে মই গ'লোঁ তাতে ফুল ষ্টপ দি দিলোঁ থাকাখিনিক এভিকশ্যন কৰাটো এটা আইনী প্ৰক্ৰিয়া সময় লাগিব বেলেগ কথা 16 চনতে যদি মোক কোনোবাই ক'লেহেঁতেন যে ইয়াত আহি আছে এবাৰ দাদা আপুনি আহি পেলাই বা সোণোৱাল ডাঙৰীয়াক যদি ক'লেহেঁতেন বা ৰেভিনিউ মিনিষ্টাৰ যোন আছিল আমি গ'লে আমি অন্ততঃ প্ৰবাহটো বন্ধ কৰি দিব পাৰিলোঁহেঁতেন আমাৰ মানুহে ভাবে যে ক'লে কি জানি আমি ধৰ্ম নিৰপেক্ষ নহয় বুলি ক'ব তেনেকুৱা পইণ্ট আজিকালি আমাৰ হৈ গ'ল গতিকে এইবিলাক থাকে কিন্তু যি নহওক লাহে লাহে কালি যিটো ক'লোঁ যে সুপ্ৰিম কোৰ্টৰ যিটো অৰ্ডাৰ 1950 এই অৰ্ডাৰটো দি এতিয়া আমি বহুত কাম কৰিব পাৰিম ভাল পুছবেকো কৰিব পাৰিম আৰু লাহে লাহে আমি ইয়াতে হাইকোৰ্টত মাজে মাজে আমি ষ্টে অৰ্ডাৰ পাই থাকোঁ এটা কেছ আমি সুপ্ৰিম কোৰ্টতো লৈ যাব খুজিছোঁ যাতে ফৰেষ্টৰ এভিকশ্যনৰ ক্ষেত্ৰত আমি যাতে বেছি বাধা নাপাওঁ আৰু এবাৰ যদি সুপ্ৰিম কোৰ্টৰ পৰা অৰ্ডাৰ এটা পাই যাব পাৰোঁ যে ফৰেষ্ট আৰু ভিজিআৰৰ এভিকশ্যনৰ ক্ষেত্ৰত ইছ্যু নাই তেতিয়া বহুত জাগাত আমি কাম কৰিব পাৰিম এনআৰচি খনক লৈ আছু সন্তুষ্ট নহয় আমিও নহয় আপুনিও নহয় কোনো নহয় আমি এটা বিচাৰি আছোঁ যে 20% আৰু 10% পুনৰীক্ষণ গতিকে সেইটো যদি আমি কৰাব পাৰোঁ এতিয়ালৈকে সুপ্ৰিম কোৰ্টে মানা নাই কিন্তু মোৰ বিশ্বাস যে কোনোবা এটা সময়ত আমি মনাব পাৰিম গতিকে কিন্তু এটা কথা সুপ্ৰিম কোৰ্টে কৈছে যে বিদেশী বহিষ্কৰণৰ ক্ষেত্ৰত এনআৰচিৰ কোনো সম্পৰ্ক নাই এনআৰচিত নাম থাকিলেও যদি বিদেশী তাক খেদিব পাৰি ড্ৰাফট এতিয়াতো এনআৰচিটো ফাইনেল এনআৰচি হৈ গ'ল না এতিয়াতো ড্ৰাফট এনআৰচি নাই শব্দত মানে ফাইনেল এনআৰচি হ'লেও এনআৰচিখন এনেকুৱা বস্তু নহয় যে এনআৰচিত মই ভুল কৰি সোমাই গ'লোঁ মানে কামটো হৈ গ'ল যদি মেট্ৰিক পৰীক্ষা আপুনি বেলেগে বহি পাছ কৰে তেতিয়াহ'লে আপুনিতো ৰিজাল্টটো কেনচেল কৰিব পাৰে ধৰক মোৰ হৈ বহিলে জয়ন্ত মল্ল বৰুৱা পাছ কৰিলোঁ পিছত প্ৰমাণ হ'ল যে মই বহা নাছিলোঁ জয়ন্ত মল্ল বৰুৱাই বহিছিলে পাছ কৰিলেওতো পাছটো ফেইল হ'ব নহয় গতিকে এনআৰচিৰ নামটোৱে বহুত মানে ভাবিছে যে এনআৰচিৰ নাম সোমাল মানে মই স্বদেশী হৈ গ'লোঁ তেনেকুৱা কথা নহয় এনআৰচিত নাম থাকিলেও যদি উপযুক্ত প্ৰমাণ থাকে আমি তাক আইনৰ গণ্ডিৰ মাজলৈ আনিব পাৰিম ৰিজেকশ্যন শ্লিপ দিয়া হ'ব কিন্তু ৰিজেকশ্যন শ্লিপ দিলেতো খেদা নাযাব নহয় গতিকে যি ৰিজেক্ট আছে তাক চক কেছ হ'লে কিমান বছৰ কেছটো চলিব না কিমান বছৰ কেছটো চলিব সেইকাৰণে পুছবেক কৰি দিওঁ সোনকালে হৈ যাব এই কেছ মামলাক বিশ্বাস কৰি থাকিলে এতিয়া লাভ নহ'ব আৰু যেহেতু সুপ্ৰিম কোৰ্টৰ সাংবিধানিক বিচাৰপীঠে আমাক দিছে যে খেদি দিয়াৰ অধিকাৰ অসম চৰকাৰ আছে এতিয়াতো এইটো আইন বিৰুদ্ধ কথা নহয় এইটোতো জাষ্টিছ সূৰ্যকান্তে দিয়া এটা জাজমেণ্ট হয় এইটো মই ক'লে ক'ব এই আইন বিৰুদ্ধ কথা কৈছে পুছবেক শব্দটো কোৱা নাই ৰিমুভ হি কেন বি ৰিমুভড চ' ৰিমুভড এণ্ড পুছবেক শব্দটো এতিয়াৰ পৰা পুছবেক নকৈ ৰিমুভ কৰি দিম বুলি ক'লে হৈ গ'ল কথাটো শব্দটো একেই মিনিংটোতো একেই আৰু এটা বস্তু আছে তাতে ৰিমুভ ফ্ৰম আছাম এণ্ড ইণ্ডিয়া অকল মাত্ৰ অসমৰ পৰাও খেদি দিব পাৰি যদি আমি ভাবোঁ যে তেওঁলোক বেলেগ কোনোবা ৰাজ্যৰ পৰা আহিছিলে থ্ৰু আছাম বা অসমলৈকে ডাইৰেক্ট অহা নাছিল অমুক ৰাজ্য দি আহিছিল যি ৰাজ্যলৈ আহিছিল সেই ৰাজ্যলৈকেও আমি পঠাই দিব পাৰোঁ একখন খুব ভাল হয় কেতিয়াবা আপোনালোকে পঢ়িব যে ফৰেনাৰ্ছ কেন বি ৰিমুভড এণ্ড এভিক্টেড ৱৰ্ডিংছ আৰু ডিচিয়ে মাত্ৰ ভাবিলেই হ'ল গতিকে এইখন এতিয়া আমি অলপ অলপ কৰি আছোঁ কেইটামান
এতিয়াও ৩৫ জন ৰেডি হৈ আছে, পানীৰ কাৰণে যাব পৰা নাই, 2 দিনতে যাব। এইবিলাক পঠালে আমাৰ ইয়াত সমস্যাটো বহুত ডাঙৰ, পঠাই সমাধান কৰিব নোৱাৰি, কিন্তু পঠালে নতুনকৈ অহা ৰাস্তাটো বন্ধ হৈ যায়, তাতে মেছেজটো গৈ পায় যে নাযাবি দে, বিপদ হ'ব। অৰুণাচলে মাজে মাজে পঠাই থাকে কাৰণে এটা মানুহৰ মনত ভয় এটা থাকে। আমাৰ ইয়াত ভয়টো একেবাৰে নোহোৱা হৈ গৈছিল, কাৰণ জানে এইবোৰ ৰিজেকশ্যন শ্লিপ, ট্ৰিব্যুনেল, হাইকোৰ্ট, সুপ্ৰিম কোৰ্ট, আৰু এজন হৰ্ষ মণ্ডল বুলি মানুহ আছে, তেখেতে গোটেই কেছবিলাক কৰোৱাই দিয়ে। এছেম্বলিতে মই কৈছোঁ, তেওঁ বহুত NRC-খনো, গোটেই NRC-খন ধ্বংস কৰাৰ ক্ষেত্ৰত তেওঁৰ ৰোলটো আটাইতকৈ ডাঙৰ। আৰু তেওঁ কোন আছিল? সোনিয়া গান্ধীৰ যিখন নেশ্যনেল এডভাইজাৰী কমিটি আছিল, তাৰ তেওঁ মেম্বাৰ আছিল। আৰু আপোনালোকে কেইটামান ল'ৰা দেখিব কংগ্ৰেছত, নামকেইটা ক'লে আৰু ৰাতিৰ ভিতৰতে ডাঙৰ মানুহ হৈ যাব, গতিকে তেতিয়া টিকটো পাই যাব, মই নকওঁ। আৰু কেইজনমান কংগ্ৰেছত উকিল আছে, আমেৰিকাত সিহঁতক পঢ়ুৱাই লৈ আহিছে, পিছত ব্যক্তিগতভাৱে মোৰ পৰা নাম লৈ ল'ব, নামকেইটা ক'লে আকৌ সিহঁতে টিকেট পাই যাব, মই সহায় কৰা টাইপে হ'ব। কাৰণ কংগ্ৰেছততো এতিয়া কোনোবাই কয় নহয় মোক কৈ প্ৰেচিডেণ্ট পাতি দিলে, তাৰমানে কংগ্ৰেছততো দেশৰ প্ৰেচিডেণ্ট হোৱা নাই, কংগ্ৰেছৰহে প্ৰেচিডেণ্ট হৈছে। কংগ্ৰেছৰ প্ৰেচিডেণ্টটোতো পাকিস্তানীয়ে হ'ব ন, কাৰণ কংগ্ৰেছেই পাকিস্তান কৰি আছে, ৰাহুল গান্ধীয়ে নিজেই এতিয়া পাকিস্তানক সমৰ্থন কৰি আছে, গতিকে ৰাহুলৰ ওচৰ চুবুৰীয়াবিলাকতো পাকিস্তানীয়ে হ'ব। আৰু তেওঁলোকে এনেকৈ কয় মোক প্ৰেচিডেণ্ট পাতি দিলে, অলপ ভয়ো লাগে, ভাৰতৰ প্ৰেচিডেণ্ট হৈ গ'ল। পিছত গম পালোঁ নহয় কংগ্ৰেছৰহে প্ৰেচিডেণ্ট হৈছে। কংগ্ৰেছৰ প্ৰেচিডেণ্ট পাকিস্তানী হোৱাটোতো এটা স্বাভাৱিক ঘটনা, এইটোতো কোনো নিউজে নহয়, কাৰণ য'ত চাৰেণ্ডাৰ ক'ব পাৰে এইটো সাধাৰণ কথা। গতিকে মই নামটো ক'ব খোজা নাই, আপোনালোকে অলপ ইনকুৱাৰী কৰিব। দুই এজন উকিল ঘূৰি ফুৰে, তেওঁলোকক কেনেকৈ NRC-খন বেয়া কৰিব লাগে বাহিৰা কাণ্ট্ৰিত ট্ৰেইনিং কৰোৱাই লৈ আহিছে, ল ডিগ্ৰী নামত, আৰু তেওঁলোকে হৰ্ষ মণ্ডলৰ লগত ঘূৰি ফুৰে ইয়াত আহিলে। আৰু কংগ্ৰেছতো নতুনকৈ এজন দুজন স্প'ক্সমেনো হৈছে, এইবিলাক কি জমছেৰ আলি তালি এই ধৰণৰ মানুহবিলাক, কট্টৰ যে এজন মানুহো খেদিব নালাগে, গোটেই ইক'ছিষ্টেমটোৱে তেনেকুৱা হৈ গৈছে। সুপ্ৰিম কোৰ্টৰ ভূমিকা কি? আপুনি মই কেছ কৰিম, সুপ্ৰিম কোৰ্টে নিৰপেক্ষভাৱে শুনিব, যদি আপোনাৰ বক্তব্যটো আপুনি নকয়, সুপ্ৰিম কোৰ্টেতো একপক্ষীয়ভাৱে জাজমেণ্টটো দিব। আমাৰ অসমীয়া মানুহৰ উকিল তাতেতো নাই, কিন্তু আমাৰ যিমান জাতীয় সংগঠন আমিবোৰ আছোঁ, আমাৰো ভুল আছে, আমিতো 2জন উকিল ৰাখিব পাৰিলোঁ। সেইটোকে কৈছোঁ যে অসমীয়া মানুহ যদি নীৰৱ হৈ যায়, আমাৰ ষ্ট্ৰাগলটো গ্ল'বেল ষ্ট্ৰাগল, কাৰণ এওঁলোকৰ চিম্পেথি ৰিয়াধত আছে, ডুবাইত আছে, পাকিস্তানত আছে, ইছলামাবাদত আছে, অসমীয়া মানুহৰতো আৰু বেলেগ কোনো নাই। গতিকে যিমানবোৰ ফৰেনাৰ্ছ ট্ৰিব্যুনেলে বিদেশী বুলি ডিক্লেয়াৰ কৰে, যেতিয়া সুপ্ৰিম কোৰ্টত কোনোবাই এপিল কৰে, অসমৰ জাতীয় সংগঠনৰ হৈ যদি আমি এজন পাৰ্মানেণ্ট উকিল ৰাখিব পাৰোঁ, আৰু ৰাইজৰ পক্ষতো তাতে যদি ইণ্টাৰভেনিং পিটিশ্যন এখন দি কয়, তেতিয়াহ'লেতো জাজজনে দুবাৰটো চিন্তা কৰিব ন। আজিৰ দিনতো সুপ্ৰিম কোৰ্টত নাই বুলিও গুৱাহাটী হাইকোৰ্টতো থাউজেণ্ডছ অফ কেছ আছে, সুপ্ৰিম কোৰ্টতো 700-800 কেছ আছে। তাত কোনে শুনে? চৰকাৰ আৰু তেওঁলোকৰ মানুহজন। চৰকাৰকতো সুপ্ৰিম কোৰ্টে এনেও কম বিশ্বাস কৰে না, গভৰ্ণমেণ্ট বুলি ক'লেতো এটা ধাৰণাটো বেলেগ থাকে। কিন্তু যদি এজন যে ময়ো এজন উকিল আছোঁ, ঘটনাটো লৰ্ডশ্বিপ, আই এম ৰিপ্ৰেজেণ্টিং পিপল অফ আছাম, কথাটো বেলেগ হৈ যায়। তেওঁলোকে আকৌ আমাৰ দল সংগঠনক সুধিলে ক'ব যে চৰকাৰ আছে নহয়, আমি কিয় কৰিম? কিন্তু চৰকাৰৰ কথা সুপ্ৰিম কোৰ্ট হাইকোৰ্ট কি? এইটো নাগৰিকৰ কাৰণে, চৰকাৰৰ কাৰণে নহয়। সদায় তেওঁলোকে চৰকাৰক সন্দেহৰ চকুৰে চাই, নাগৰিকক সন্মানৰ চকুৰে চাই। সদায় যেতিয়া সুপ্ৰিম কোৰ্ট হাইকোৰ্টত এখন কেছ হয়, গভৰ্ণমেণ্ট পাৰ্টি থাকে, সুপ্ৰিম কোৰ্ট হাইকোৰ্টে সদায় ভাবে যে এইটোতো মুখ্যমন্ত্ৰীয়ে কিবা এটাতো গণ্ডগোল কৰিছে, নহ'লে মানুহজন কিয় কোৰ্টত আহিব। সেইটো এটা ধাৰণা,
আৰু সেইটো কাৰণে ন্যায়ালয়ৰ কথাই হ'ল যে ই নাগৰিকক সুৰক্ষা দিয়ে, চৰকাৰক সুৰক্ষা নিদিয়ে। ন্যায়ালয়ৰ দায়িত্ব হ'ল নাগৰিকক সুৰক্ষা দিয়ে। সেইকাৰণে আমাৰ পইণ্ট অফ ভিউবিলাক সদায় সন্দেহৰ চকুৰে চায়। কিন্তু এজন যদি, মই এটা সাধাৰণ কৈছোঁ, মই কাকো বেয়া পাবৰ কাৰণে কোৱা নাই, এই গোটেই কেছবিলাকত যদি অসমীয়া মানুহৰ এজন উকিল থিয় হৈ থাকে যে 51 চনত ইমান হ'ল, 71ত ইমান হ'ল, লৰ্ডশ্বিপ কোনেও যদি বিদেশী নহয়, তেতিয়াহ'লে ক'ৰ পৰা আহিলে এই মানুহবিলাক? সেই শব্দটো কোৱাৰোতো উকিলটো অসমীয়া মানুহৰ নাই ন সুপ্ৰিম কোৰ্ট। সেইটোকে ক'লো না, কালিতো FT-কে কিমান গালি পাৰি আছে দেখা নাই জানো? কালিতো কংগ্ৰেছৰ MLA সকলে ফৰেনাৰ্ছ ট্ৰিবিউনেল এটাক যদি মই গালি পাৰিলোহেঁতেন, আপোনালোকে মনত কৰকচোন, এটা উচ্চ ন্যায়ালয়ৰ APSCৰ কেছ এটালৈ মই এটা কমেণ্ট দিলোঁ, সেইটোলৈ কিমান পেপাৰে টিভিয়ে হুলস্থুল লগাই দিলে। কালি দেৱব্ৰত শইকীয়াৰ পৰা জাকিৰ হুছেইন চিকদাৰৰ পৰা ৰহিমলৈকে গোটেইকেইজন সন্মানীয় বিধায়কে FT-ক গালি দি আছে ফৰেনাৰ্ছ ট্ৰিবিউনেলত। নহয়, তাকে কৈছোঁ, মই কণ্ট্ৰল কৰা বুলি কোৱাটো কিমান অপমানৰ কথা। কিন্তু কোনেওতো আজিতো ক'তো নাই নে আছে? ক'ৰবাত আছে নেকি? ক'তোতো নাই। সেইকাৰণে কৈছোঁ যে মোদী ডাঙৰীয়া আমাৰ লগত আছে, অমিত শ্বাহ আছে, কিন্তু অসমীয়া মানুহে যদি ভাবে যে এইখন BJPৰ যুঁজ, আমি নাথাকিলেও হ'ব, সেইটো ভুল। সেইটো অসমীয়া মানুহৰ যুঁজ, আৰু একেলগে যুঁজিলে হ'ব। বাকী কোৰ্ট কাছাৰী এইবিলাক ৰিজেকশ্যন শ্লিপ, তাৰপিছত গৈ পেলাই হাইকোৰ্ট, উচ্চ ন্যায়ালয়লৈকে আমি মৰিয়ে থাকিম, হয় নহয়? থেংক ইউ।